হয়, কপিলী নৈ বাঢ়নী পানীয়ে কামপুৰ ডাঙৰ চক্ৰৰ অন্তৰ্গত প্ৰায় 20খনকৈ গাঁও আজি প্লাবিত হৈছে। আৰু মই আজি প্ৰথম উপস্থিত আছোঁ কামপুৰৰ পৰা বকুলগুৰি হৈ পেলাই পশ্চিম কাৰ্বি আংলঙৰ যিটো পথ, সেই পথটোৰ ওপৰত এককাল পৰ্যন্ত পানী, আৰু এই পথেৰে এতিয়া হয়তো যাতায়াত পূৰা সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ গৈছে। আৰু ইয়াত দেখা গৈছে যে ইয়াত যি বকুলগুৰি যি এই নলাপাৰ বুলি কয়, এই ঠাইখনত যে প্ৰায় 500ৰো অধিক লোক পানী কবলত আছে। আৰু ইয়াত দেখা গৈছে যে যিবিলাক প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰকাৰী দল আহিছে, উদ্ধাৰকাৰী দলসকলে তেওঁলোকে কিছুসংখ্যক লোকক ওখ স্থানলৈ লৈ যোৱা পৰিলক্ষিত হৈছে। মই মোক সতীৰ্থক দেখাবলৈ ক'ম যে ইয়াত কেনেদৰে মানুহৰ পানী কিমান পৰ্যায়লৈকে হৈছে, তেওঁ মোক সতীৰ্থ দেখাই আছে। আৰু এটা কথা ক'ব লাগিব যে ইয়াত যিখিনি এতিয়াও বহু লোক আবদ্ধ হৈ আছে, আমি যিহেতু যাব পৰা সম্ভৱ নহয়, কাৰণ বহুত দূৰত বহু পানী আছে, তেওঁ আমি যাব পৰা সম্ভৱ নহয়। কিন্তু NDRF দলে বহু লোকক উদ্ধাৰ কৰি আনিছে যদিও এতিয়াও বহু সংখ্যক লোক ভিতৰতে আবদ্ধ হৈ আছে। আৰু ইয়াত আমাৰ স্থানীয় যি বানাক্ৰান্ত আছে, বানাক্ৰান্তৰ পৰা মই জানিব বিচাৰিম কি ক'ব যে বানপানী আপোনালোকৰ কপিলী নদীয়ে প্ৰতি বছৰে আমাৰ এই অঞ্চলটোক বৰকৈ হাৰাশাস্তি কৰি, অৰ্থাৎ মানুহৰ অৱস্থা হাঁহ নচৰা কৰি দিছে। আৰু প্ৰতি বছৰেই এই বানপানীয়ে এই মানুহখিনিক জুৰুলা কৰি আহিছে। আৰু এই যিটো আমি পথত থিয় হৈ আছোঁ, এইটো এটা গড়কাপ্তানি বিভাগৰ পথ হয়। বকুলগুৰিৰ পৰা এই আমাৰ যমুনামুখৰ পৰা এইটো কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙলৈকে যোৱা পথ। আৰু এই পথটোতে আপোনালোকে দেখিছে কিমান পানী হৈ আছে। ৰাস্তাৰ দুই কাষে মানুহ ফচি আছে। বহুত মানুহ ইয়াতে বসতি স্থাপন কৰা মানুহ, ইয়াৰ পৰা 3-4 দিনৰ পৰা মানুহ ওলাই গৈছে। আৰু প্ৰতিটো ঘৰে এতিয়া পানীৰ তলতে আছে। মানুহখিনি এতিয়াও উদ্ধাৰ অভিযান চলাই আছে প্ৰশাসনৰ তৰফৰ পৰা। আজিও উপায়ুক্ত মহোদয়ৰ লগতে ৰাজচক্ৰৰ বিষয়া বাইদেউ আহি পেলাই NDRFৰ বাহিনীয়ে প্ৰায় 100কৈ মহিলা আৰু শিশুক উদ্ধাৰ কৰি নিছে। আৰু বহুতো মানুহ এতিয়াও ইয়াতে ফচি আছে। আমাৰ জনামতে আমাৰ এইটো গাঁৱৰ শেষ মাথাটো হৈছে কলনী অঞ্চল। সেই কলনীৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ। প্ৰশাসনৰ লোকে আহি পেলাই সেই মানুহখিনিক এতিয়াও সন্ধিয়াৰ আগতে উদ্ধাৰ কৰিব লাগে। যথেষ্ট মহিলা আৰু শিশু তাতে আবদ্ধ হৈ আছে। স্কুলতে শিবিৰ পাতি আছে। আৰু আমি প্ৰশাসনক অনুৰোধ কৰিম যাতে আমাৰ এই অঞ্চলটো সুৰক্ষিত কৰিবৰ কাৰণে এটা মজবুত মথাউৰি নিৰ্মাণ কৰিব লাগে, যিটো মথাউৰি নহ'লে প্ৰতি বছৰে কপিলী নদীয়ে মানুহখিনিক হাৰাশাস্তি কৰিব। আৰু আমি এই অঞ্চলৰ ৰাইজে আমাৰ এই শক্তিশালী চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ যাতে এটা মজবুত মথাউৰি নিৰ্মাণ কৰি কামপুৰৰ পৰা আমাৰ কাৰ্বি আংলং সংযোগী এই অঞ্চলৰ মানুহখিনিক যাতে সকাহ দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইয়াত আজি প্ৰশাসনৰ লোক অহা দেখা গ'ল যে উপায়ুক্ত নগাঁও জিলাৰ উপায়ুক্ত মহোদয় আহিছে, কামপুৰ চাৰ্কল অফিচাৰ আহিছে। তেওঁলোকে আহি কৈছে যে আমাক এটা আশ্বাস দিছে যে মানুহখিনি ক'ত ফচি আছে তেওঁলোকে উদ্ধাৰ অভিযান চলাব। ইতিমধ্যে NDRFৰ বাহিনী আহিছেও। লগতে পশু ইয়াতে যথেষ্ট গৰু ছাগলী পশুৰ অসুবিধা হৈছে। পশু খাদ্যৰ কাৰণে মই নিজে চাৰ্কল বাইদেউক কৈছিলোঁ, তেওঁ কৈছে পশুৰ খাদ্য যোগান ধৰিব। আৰু মানুহৰ কাৰণে 2টা কেম্প তেওঁলোকে স্থাপন কৰিছে, তাতে অস্থায়ীভাৱে মানুহ শিবিৰ পাতি তাতে খোৱা বোৱাৰ ব্যৱস্থা কৰি দিব বুলি কৈছে। আৰু আমাৰ স্থানীয় লোকৰ পৰা এই মথাউৰিটো জোৰদাৰ দাবী তেওঁলোকক কৰা হৈছে। উপায়ুক্ত মহোদয় নিজে কৈছে যে হয়, এইটো আমাৰ এই বানৰ পিছতে এইটো ব্যৱস্থা লোৱা হ'ব বুলি। আৰু এজন বানাক্ৰান্ত লোক আছে, তেখেতৰ পৰা মই জানিব বিচাৰিম কি ক'ব যে আপুনি এতিয়া আপোনালোক ক'ত আছে? আমি বকুলগুৰি এতিয়া পানীৰ তলতে আছোঁ। পানী আমাৰ পূৰা হেৰি হৈ আছে, ঘৰত যাব নোৱাৰোঁ। ঘৰখন একদম পূৰা ডুবি আছে। আৰু ল'ৰা ছোৱালীয়ে এতিয়া ঘৰত থাকিব নোৱাৰা হৈ আছে। এতিয়া বেলেগৰ ঘৰত গৈ পেলাই থৈছোঁ। এতিয়া ক'তো যাম, এতিয়া ক'ত কি কৰিম, এতিয়া খোৱা বোৱা একো নাই। তাৰপিছত গৰু ছাগলী দানা চানা একো নাই। সেইটো কাৰণে আমি এতিয়া ৰাতিখন হ'ব যে এতিয়া আকৌ পানী ধৰে কি হ'ব, ক'ত যাম, কি কৰিম। এইটো কাৰণে আমাক চৰকাৰে অলপ আমাক সহায় কৰক আৰু কিবা এটা হেৰি কৰক। আৰু মাথাউৰিটো আমাক একদম 1 নম্বৰ প্ৰস্তাৱ হয়। মাথাউৰিটো আমাক একদম তৰাতৰিবৰ পৰা একদম হেৰিলৈকে দিয়ক অনুৰোধ কৰিছোঁ, বাৰ কৰিছোঁ। মই বকুলগুৰি নলাপাৰ হয় এইটো। সেইটো কাৰণে আমি এতিয়া মানুহখিনি ৰাতি হৈ আছে। এতিয়া কি হ'ব, মানুহ এতিয়া পূৰা পানী ধৰি আছে, ৰাস্তাও ডুবি আছে। এতিয়া আপোনালোকে চবেই দেখি আছে, প্ৰশাসনৰ মানুহ আহি দেখি আছে। দেখি তথাপিও আমাক ৰেচন পানী একো দিয়া নাই, গৰু ছাগলীৰ দানাও দিয়া নাই। সেইটো কাৰণে আমি এতিয়া বেয়া অৱস্থা হৈ আছে। সেইটো কাৰণে আমাক অলপ হেৰি কৰক আৰু মাথাউৰিটো দিব। আৰু আমাৰ ব্যৱস্থাটো ল'ৰা ছোৱালীৰ পঢ়া শুনাও বন্ধ হৈ আছে। এতিয়া কি কৰিম, এতিয়া ল'ৰা ছোৱালী নপঢ়িলে নহ'ব নহয়। এতিয়া সেইটো কাৰণে আমাক ল'ৰা ছোৱালীৰ জিন্দগী লাইফটো বচাই দিয়ক। আৰু নহ'লে আৰু আমি কেনেকৈ কি কৰিম আৰু। হয়, তেখেতলোকে এটা কথা কৈছে যে আজি প্ৰশাসনৰ লোক আহিছে যদিও আৰু তেওঁলোকে প্ৰশাসনৰ যি নগাঁও প্ৰশাসনৰ যি উপায়ুক্ত মহোদয় আহিছিল, আৰু উপায়ুক্ত মহোদয়ে তেওঁলোকক আশ্বাস দিছে যে আজি তেওঁলোকে এটা শিবিৰ পাতি দিছে। শিবিৰত তেওঁলোকে খাদ্য যোগান ধৰিব। আৰু যিবিলাক পশুধন আছে, পশুধনৰ
যিবিলাক খাদ্য সামগ্ৰী তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিব। আৰু এটা কথা বানাকান্তসকলে এটা দাবী কৰিছে যে প্ৰতি বছৰে এই কপিলী নৈ যি পানী আছে এই পানীয়ে আপোনাৰ বানাকান্ত কৰি পেলাই প্লাবিত কৰি পেলাই পানী কাটিবলগীয়া হয়। আৰু এই বানাকান্তসকলে এটাই অনুৰোধ কৰিছে যে চৰকাৰলৈ অনুৰোধ কৰিছে যে এই শক্তিশালী চৰকাৰখনে যে এই বকুলগুৰি যি ঠাইডোখৰ আছে বকুলগুৰি এই নদীৰ পাৰদি কপিলী নৈৰ পাৰদি এটা মাথাউৰি নিৰ্মাণ কৰিব লাগে। আৰু সেই নিৰ্মাণ কৰি দিয়াৰ পিছতে যদি এখন স্থায়ীভাৱে নিৰ্মাণ কৰাৰ কথা কৈছে যে স্থায়ীভাৱে নিৰ্মাণ কৰিলে আজি এই বানাকান্ত যিসকল লোক আছে সেই বানাকান্তসকলে বানাকান্তত ভুগিবলগীয়া নহয় সেইবুলি চৰকাৰে আহ্বান জনাইছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।